বঙাইগাঁও জিলাৰ সৃজনকাম সমষ্টিৰ অন্তৰ্গত যোগীঘোপাৰ ঐতিহাসিক গুহাৰে সমৃদ্ধ দুগ্ধনাথ পাহাৰলৈ যোৱা পথটো দীৰ্ঘদিনৰ পৰা মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে বৃহৎ গাঁতৰ সৃষ্টি হৈছে। এজাক বৰষুণ পৰাৰ লগে লগে পুখুৰী সদৃশ হৈ পৰে লোক নিৰ্মাণ বিভাগৰ পথটো। এটা সময়ত কাবাইতাৰী যোগীঘোপাৰ দুগ্ধনাথ পাহাৰ সংযোগী পথটোৰে ফেৰী ঘাটলৈ অহা যোৱা কৰা হৈছিল। গোৱালপাৰাৰ পৰা ফেৰীৰে পাৰ হৈ এই পথেৰে অহা যোৱা কৰিছিল যাতায়াতকাৰীয়ে। নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত গুৰুত্ব নোহোৱা হ'ল এই পথটোৰ। ফলত জহি খহি গৈছে এই ঐতিহাসিক পথটো। কিন্তু আজিও এই পথটোৰ দূৰ দূৰণিৰ পৰা দুগ্ধনাথ পাহাৰত থকা ঐতিহাসিক গুহাসমূহ চাবলৈ আহে। কেইবাখনো গাঁও সংলগ্ন এই একমাত্ৰ পথটোৰে বিদ্যালয়লৈ অহা যোৱা কৰে বহু ছাত্ৰ ছাত্ৰীয়ে। ফলত বাৰিষাৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ ব্যৱস্থা কৰাৰ লগতে পানী যোৱাৰ বাবে নলাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ইছলামপুৰ গাঁৱৰ ৰাইজে। আপোনালোকে ঠিকেই দেখিছে, আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে অলপমান ছাইডতে আছে, চাওক ইমান ভঙা, আগতো বহুত ভঙা আছে। এইটো মছজিদ হয়, মছজিদৰ সন্মুখত। এইটো যোগীঘোপা পুৰণি নেশ্যনেল হাইৱে আছিলে, কিন্তু যেতিয়াৰ পৰা এই ৰাস্তাত 98ত আপোনাৰ ৰাস্তাটো ফালৰি কাটি সেইটো মূৰত গুচি গ'ল, তেতিয়াৰ পৰা এই ৰাস্তাটো কোনো ধৰণৰ মেৰামতি হোৱা নাই। কেতিয়াবা খুব বেছি অসুবিধা হ'লে আমাৰ ৰাইজৰ নিজৰ পকেটৰ ধন খৰচ কৰি আমি অলপ হেৰি কৰি কিনে ৰাস্তাটো ৰিপেয়াৰিং কৰোঁ। এইটো ৰাস্তাৰে আপুনি চাব মন্দিৰ আছে, মছজিদ আছে, আপোনাৰ স্কুল আছে, বিভিন্ন হেৰি, আৰু কেতিয়াবা ডাঙৰ ইয়াত যোগীঘোপাত প্ৰত্যেক বছৰে আমাৰ অশোকা অষ্টমী হয়, তাত লাখ মানুহ ইয়াত অহা যোৱা কৰে। এই ৰাস্তাটোৰে আহিব লগা হয়, বহুত কষ্ট হয়। আৰু সেইটো কাৰণে আজি গড়কাপ্তানি বিভাগক মই অনুৰোধ জনাওঁ, তেওঁলোকে অতি পানী উপচি পৰে। বহুত সৰু আজিকালি যিবিলাক ই ৰিক্সা ইয়াতে চলাচল কৰে, তেওঁলোকৰ বহুত অসুবিধা হয়, কেতিয়াবা পাল্টিও মাৰে। স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধা হৈছে, তেওঁলোকৰ গাত পানী ছিটিকি পৰে। অৰ্থাৎ এইটোৱে কথা হৈছে মানে ৰাস্তাটো ৰিপেয়াৰিং নাই। আৰু 2 নম্বৰত হৈছে যে ইয়াত কোনো ধৰণৰ ফুটপাথৰ ব্যৱস্থা নথকাৰ ফলত, ড্ৰেইন নথকাৰ ফলত এইটো অৱস্থা হৈ পৰিছে। আমাৰ এইটো গাঁৱৰ পিছফালে চাবলৈ গ'লে একদম পূৰা পানীৰে একদম বানপানীৰ নিচিনা হৈ পৰিছে, কাৰণ পানীখিনি ওলোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাইকিয়া হৈছে। কাৰণ ইয়াতে কিছুমানে ঘৰ বনালে, IWDৰ ৱাল দিলে, তেওঁলোকে ড্ৰেইনবোৰ বন্ধ কৰিলে, কাৰণ এই পানীটো গৈ কিনে ব্ৰহ্মপুত্ৰ পাইছিলে। তো সেইটো কাৰণে কৈছোঁ যে আমাৰ চৰকাৰৰ ফালত অনুৰোধ, তেওঁলোকে যাতে ইয়াৰে কোনো এটা ভাল সুব্যৱস্থা কৰি দিয়ে, এইটোৱে মই চৰকাৰৰ ওচৰত। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।